তারপরে সব মিক্স সবজি বনিব, কিন্তু ইয়াত পিঁয়াজ নাথাকিব, নহৰু নাথাকিব, তেলো নাথাকিব। পিঁয়াজ নহৰু তেল নিদিয়াকৈ এইখিনি বনাব। আনাৰ ভিডিঅ' সকলোকে স্বাগতম জনাই মই ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ হৰকালি ব্লগছ। সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল। আৰু কাতি বিহু উপলক্ষে আজি আমি কি এটা আহৰণ কৰোঁ বলক আপোনালোকক দেখাওঁগৈ। তারপরে সব মিক্স সবজি বনিব, কিন্তু ইয়াত পিঁয়াজ নাথাকিব, নহৰু নাথাকিব, তেলো নাথাকিব। পিঁয়াজ নহৰু তেল নিদিয়াকৈ এইখিনি বনাব। এইটোক কয় গাৰু দাইল বুলি কয়, আপোনালোকৰ যদি ভাষাত যদি বেলেগ কিবা কয় ক'ব দেই। আৰু এইটো আছে, আৰু ইয়াৰ পৰা কেইটামান আৰু বস্তু আহিব। ইয়াত কঁঠালগুটি নাই, কিন্তু আমাৰ ঠাকুমাই কঁঠালগুটি দি পঠাব। এইখিনি বস্তু আহিব, ভিডিঅ'ৰ লাষ্টলৈকে চাব, খাই দেখাম আৰু কেনেকৈ। এতিয়া ঠাকুমাৰ ঘৰ যাওঁ, কেইটামান চব্জি ঠাকুমাক দিম, ঠাকুমাই কেইটামান চব্জি দিব আৰু কেইটামান তৰকাৰী চব্জি লৈ ঘৰ আহিম। তাৰপিছত আপোনালোকৰ লগত ভিডিঅ' বনাম। বাই, আহি আছোঁ। গাইজ গোটেইখিনি চব্জি লৈ আনিলোঁ, আৰু এইখিনি যে কাটি আছে দেউতাহঁতে পূৰা, আৰু কাটি কিনে আপোনালোকক আৰু বাকীখিনি প্ৰচেছ দেখাই আছোঁ। তো গাইজ চব্জি কাটি থাকোঁতে মোৰ হাত কাটি গ'ল। এতিয়া এফালে আমাৰ চব্জি কাটি আছে, দেউতাই কৰি আছে আটা, মানে এইটো বেলি আছে, দাদাই বনাই আছে, আৰু মা কাটি আছে চব্জি বলক দেখাওঁ। তো গাইজ ইমানখিনি চব্জি কটা হৈ গ'ল, আৰু এইফালে কাটি আছে চব্জি। গাইজ পুনৰবাৰ সকলোকে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। শুভেচ্ছা। আৰু মোৰ 70 ছাবস্ক্ৰাইবাৰৰ বহুত কাষ চাপি আহিছোঁ। আপোনালোকে অতি সোনকালে 70 ছাবস্ক্ৰাইব কৰি দিয়ক। আৰু অতি সোনকালে দুৰ্গা পূজাত ধামাকা ভিডিঅ' আহিব, সেইটো কাৰণে ফটাফট 70 ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আপোনালোকে দেই। মায়ে জ্বলাই দিলে চৌকা, যিহেতু বনিব এতিয়া আমাৰ গাৰু দাইল। কৰি আছে দাদাই, মানে দেশী যোগাৰ। একো দেশী যোগাৰ নহয়, মায়ে কৰিব ক'লে বুলি কৰিলে, নহ'লে মোবাইলে টিপি আছিলে। এতিয়া মোবাইল বেয়া কমোৰ বনাই নিলে কালি বাবে, আৰু চৌকা জ্বলাই দিলে। বাকীখিনি প্ৰচেছ আমাৰ বাইদেউ বনাব। এতিয়া আহি আছে বাইদেউ হাই কৰি দিয়ক। লৈ আহিছে, একদম ধামাকা বনিব। আপোনালোকে ঘৰত বনাই খাব পাৰে। হা গেছত বনাবলৈ অলপ দিগদাৰ হ'ব। আচ্ছা। আৰু আপোনালোকে এনেকুৱা গাৰু দাইল বনাই খাইছে নাই কাতি বিহুত জনাব দেই, কমেণ্ট কৰি দিব। কমেণ্ট বক্সটো এনেই খালি থাকি যায় মোৰ, কমেণ্ট কৰি জনাব আপোনালোকে। ঠিক আছে মাৰিয়া। আচ্ছা, এতিয়া পানীটো গৰম হ'বলৈ দি দিছে আমাৰ ৰান্ধনী বাইদেৱে। বাকীখিনি প্ৰচেছ আমাৰ ৰান্ধনী বাইদেৱে ক'ব। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব, হয় না বাইদেউ? হয়। ৰান্ধনী বাইদেউ চব ক'ব, লাষ্টলৈকে চাই দিব। মই অকল কেমেৰামেন চাই ভিডিঅ'টোহে বনাম। সেইফালে গাৰু দাইল বনিবলৈ পানীটো দি দিলে, কিন্তু আমাৰ এটা পণ্ডিত আছে, যিহেতু সি গাৰু দাইল খাব নিবিচাৰে। ময়ো নিবিচাৰিছিলোঁ, মই কিন্তু খাই মোকো ভাল লাগে অলপ খাই। কিন্তু তাৰ বিনিময় সি তাৰ কাৰণে কি বনাইছে জানেনে? এইটো চব বনাই আছে তাৰ খাবৰ কাৰণে, কিন্তু অলপ ময়ো খাম আৰু। দাইল দি দিছে, এতিয়া দাইলটো কি হ'ব লাগিব? দাইলটো বইল হ'ব লাগিব, আৰু দিব লাগিব দাইল অলপ, তাৰপিছত চব্জিখিনি দিম। অঁ, মানে দাইলটো পূৰা সিজাই ল'ব, তাৰপিছত তাত চব্জিখিনি মিলাই দিব। কি দিয়া হ'ল ইয়াত? হালধি। ইয়াত হালধি দি দিলে, দাইল দি দিলে, পূৰা উতলি আছে। এতিয়া পূৰা চব্জিখিনি চব ভাগ কৰি দিছে মায়ে। জলকীয়া দিব এতিয়া বনাবলৈ। জলকীয়াখিনি দি দিছে পূৰা জলকীয়া দি দিছে, আৰু জলকীয়া জ্বলা হ'ব লাগিব ন, তেতিয়াহে ৰাতিপুৱা মজা লাগিব ওলাই কিনে। দাইলটো গাইজ পূৰা ঘুটি দিছে। এবাৰ চব্জিখিনি হিলাওঁতে ৰ'ব, এইটো চব গোটেই নিমখ পৰি গ'ল। 10 টকা মানে 2 টকা লছ হৈ গ'ল। আৰু এতিয়া দিছে চব্জিখিনি, পূৰা চব্জিখিনি দি দিছে। চব গাইজ আৰু দিছে, মানে নহ'ব কিন্তু আকৌ আছে। এইফালে বন্ধাকবি, ফুলকবি, যোনখিনি ফটক, অঁ চালা টেঙাটো আছে, দিয়াই নাই সেইখিনি, চব ভৰ্তিয়ে হৈ গ'ল। তো গাইজ এতিয়া অলপ লাৰি দিছে বস্তুটো, মানে চব গোটেই গ্ৰীণ হৈ গ'ল। কেলৈ জানে? এইটো জলকীয়াৰ পাৱাৰ হয়, গ্ৰীণ হোৱা। আৰু এইফালে চক আছে বন্ধাকবি, আকৌ চালতা টেঙা,
তাৰপিছত ঔটেঙা, কচু আছে কচু আছে। মাজত নামাতিবি। এতিয়া পূৰা চব্জিখিনি দাইলৰ সৈতে পূৰা সিজি আছে আৰু এইফালে বস্তুখিনি সিজি আছে আৰু গা চা ধুই ল'ম আৰু এতিয়া আৰু 1-1.5 ঘণ্টাৰ পিছত হৈ যাব ন। আৰু 1-1.5 ঘণ্টাৰ পিছত আমাৰ যিহেতু চব্জিটো হৈ যাব, চব্জি মানে দাইল আৰু এইটো খাব লাগিব মজাকৈ চাই থকা আৰু লাষ্টলৈকে কি হয়। গাইছ এইটো মানে পানীটো বেছি হৈ গৈছিলে, সেইটো কাৰণে পানীখিনি অলপ ওলাই দিয়ে, লাষ্টত দি দিব। তাৰ পিছফালে ফুলকবি বন্ধাকবি দেখিছে, সেইটো মানে এতিয়া বইল কৰি দিব, কাৰণ ফুলকবি বন্ধাকবি খালে আমাৰ গেছ হয়। তো সেইটো বইল কৰি তাৰ যোনটো হেৰি ভিটামিন, বেয়া ভিটামিন সেইটো ওলাই দিব আৰু এইটো ইয়াত দি দিব, বুজিছে? গাইছ আৰু দুটা ডিছ আছে, ভিতৰত দেখাই দিব তেওঁলোকক কি কি আছে। কঁঠাল গুটি আছে গাইছ, এইটো ঔটেঙা আছে আৰু এইটো কচু, এই তিনিটাকো মিক্স কৰিব কিন্তু লাষ্টত এতিয়া ইয়াত দি দিছে এইখিনি বইল কৰিবলৈ। বন্ধাকবি আৰু ফুলকবিটো ইতিমধ্যে দি দিলে গোটেইখিনি বইল কৰি দি দিছে ন, তো ইয়াৰ মানে যোনটো গেছৰ ভাৱটো সেইটো যাবগৈ। আৰু ইয়াত দিব আছে কচু আৰু চাল টেঙা, ইতিমধ্যে কঁঠাল গুটি ইয়াত দি দিছে। এইটো গাইছ কচুখিনিও দি দিলে এতিয়া। কচুখিনি দি কিনে লাৰি দিছে মজাকৈ। তো গাইছ এতিয়া বিলাহীখিনি কাটি দিছে মায়ে, বিলাহীও দিব লাগে হয় নাই? বিলাহীটো দিলে কি হয়? অঁ ভাল লাগিব গাইছ খাই। তো ইয়াৰ পিছত চাই থাকক প্ৰচেছখিনি শেষ, লাষ্ট ফিনিচিং হৈ আহিছে আৰু 90% মান হৈ গ'ল। ইয়াত দি দিছে এতিয়া চালটা টেঙা মানে ঔটেঙা আৰু দি দিছে যি বাকী আছিলে চব দিয়া হৈ গ'ল। এতিয়াতো বনিব আৰু এতিয়া আৰু দাইলটো বনোৱা হৈ যাব, চম্বাত দি দিব অলপ কিবা কিবি দি কিনে আৰু একদম খোৱা লৈ যাওঁ দেই। মাদাৰখিনি নেদেখা, গা চা ধুই কিনে খাব লাগিব, গা নোধোৱালৈ কিন্তু খাব নোৱাৰি এইটো। আৰু মাহঁতে গা চা ধুয়ে বনাইছে আৰু গা নোধোৱালৈ খাব নোৱাৰি। তো গা চা ভিডিঅ' চোৱাক আৰু 3, 2, 1 and go। গাইছ এইটো মজাকৈ হৈ গ'ল ভাত আৰু এইটো মানে দাইলটো, কিন্তু দাইলত কিছুমান বস্তু মই নাখাওঁ আকৌ, সেইটো কাৰণে মায়ে বনাই দিছে মোৰ আৰু দাদাৰ কাৰণে আলু ভাজি। ভাতটোৱে বেলেগ গাল, ভাত খাই লগ কৰি ধৰক নালাগে। গাইছ ৰাতি চাকি তাকি জ্বলাম, সেইটো নেক্সট ভিডিঅ' চাব, অতি সোনকালে নেক্সট ভিডিঅ' আহিব। আৰু আজি ভিডিঅ'টো ইমান সহায় কৰি চাই ভাল লাইক কৰিব, কমেণ্ট কৰিব, যিকোনো নতুন ছাবস্ক্ৰাইব কৰিব আৰু সকলোৱে কাতি বিহুৰ বহুত বহুত শুভেচ্ছা জনাই মোৰ ভিডিঅ'টো ইমান সন্মত কৰিছোঁ। বাই, টেক কেয়াৰ, বাই। গাইছ আমাৰ মহাপুৰুষক আপোনালোকে ভিডিঅ'ত কেলৈ চাই নাপায় জানে? ইয়াৰ মোবাইলটো বনি গ'ল নহয়, ইয়াৰ জিএফটো আহি গ'ল, সেইটো কাৰণে ইয়াক চাই নাপায়। এতিয়া ক'লে কি কৰিব জানে? কেমেৰামেন জল্দি ইনষ্টাগ্ৰাম में फोकस करो।